হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো শেহতীয়াকৈ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ নটিফিকেশ্যন ওলাইছিলে। তাতে নাম্বাৰ অফ পষ্ট 75 আছিলে, কিন্তু ইয়াৰ এই পষ্টখিনি বঢ়াৰ সম্ভাৱনা আছে নেকি, তাৰে মই অকণমান আপোনালোকক ডিটেইল এনালাইচিছ এটা কৰিম। ঠিক আছে, 78 পষ্টতকৈ বেছি বঢ়াৰ সম্ভাৱনা আছে নেকি। আৰু লগতে মই আৰু এটা কথা ইয়াতে ৰিমাইণ্ডাৰ দি দিছোঁ যে আপোনালোকে যদি অনলাইন এপ্লিকেশ্যন কৰিবলৈ এতিয়াও বাকী আছে, টাইম আছে, এতিয়াও অনলাইন এপ্লিকেশ্যন কৰি লওক, কাৰণ 3 মে'টো লাষ্ট ডেট হয় অনলাইন এপ্লিকেশ্যনৰ। চ' আৰু 5 ডেইজ আপোনালোকৰ হাতত আছে। এই 5 দিনৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ গোটেই প্ৰচেছটো কমপ্লিট কৰিবলৈ চেষ্টা কৰক। ঠিক আছে, আৰু প্ৰিলিমিনেৰীটো 5 জুলাই 2025ত আছে আপোনালোকৰ টেণ্টেটিভ ডেট। আৰু টেণ্টেটিভ মানে মষ্ট প্ৰবেবলি সেইটো ডেটতে হ'ব যদিহে একো কিবা আনফৰ্চিন চাৰ্কামষ্টেঞ্চেছ ক্ৰিয়েট নহয়। ঠিক আছে, এনেই যে টেণ্টেটিভ ডেটটোতে পৰীক্ষা পাতে, কিন্তু সেইটো ডেটত যদি কিবা একো বন্ধ চন্ধ নহয় বা কিবা ফ্লাড বা কিবা নেচাৰেল কেলেমিটিছৰ একো প্ৰব্লেম নহয়, তেতিয়াহ'লে সেইটো ডেটতে পৰীক্ষা কণ্ডাক্ট কৰিব। আৰু লগতে ইয়াৰ মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ, যদি আপোনালোকে অনলাইন ফি পে'মেণ্টত যদি প্ৰব্লেম পাই আছে আৰু লগতে যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যদি কিবা ডাউট আছে, তেতিয়াহ'লে হেল্পলাইন নাম্বাৰটোতে শ্বেয়াৰ কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। সেইটো ভিডিঅ' চাই পেলাই আপোনালোকে হেল্পলাইনত এপ্লাই কৰি হেল্পলাইনৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে APSCৰ লগত ডাউটছবিলাক ক্লিয়াৰ কৰি ল'ব পাৰিব। কাৰণ মই ইয়াতে কমেণ্ট ছেকশ্যনত আপোনালোকে কিবা সুধিলে মানে মই ডাউট ক্লিয়াৰ কৰিব পাৰোঁ, কিন্তু মোৰ কথা মতে কেতিয়াবা APSC নচলিব পাৰে। পাছত যদি আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখন ৰিজেক্ট হয়, আপোনালোকৰ মনটো বেয়া লাগিব। চ' সেইটো কাৰণে APSCৰ লগত ডাইৰেক্ট কথা পাতি লোৱাটো ভাল হ'ব, তেওঁলোকৰ কথা মতে কৰক। কেতিয়াবা আৰু এটা ইয়াতে অপশ্যন আছে, কেঞ্চেল এপ্লিকেশ্যন কৰি পেলাই ৰিএপ্লাইও কৰিব পাৰিব, সেইটো এটা অপশ্যন আছে, সেইটো অপশ্যনো আপোনালোকে ইউজ কৰিব পাৰিব। ঠিক আছে, আৰু লগতে সেইখিনি মই অলৰেডি ইয়াৰ আগৰ ভিডিঅ'টোত জনাইছিলোঁ। ভিডিঅ'টোৰ প্লে'লিষ্টত এটা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে, APSC CC 2025 বুলি। সেই প্লে'লিষ্টত গ'লে সেইটো এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। আৰু তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টোৰ মেইন টপিকটো মই আপোনালোকক কৈ দিছোঁ। আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে মোৰ কিছুমান PDF ফৰ্মেটত কৰ্চেছ এভেইলেবল আছে, MCQs ফৰ্মেটত। বাকী মেথছ, এপ্টিটিউড, ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ যিমানখিনি দৰকাৰ পৰে গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে, ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। তাৰপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টৰ কনষ্টেবল গ্ৰেড 4 ফুল কৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কৰ্চ এভেইলেবল আছে 400ত। কাৰেণ্ট এফেয়াৰ্ছ 2025 কৰ্চ এভেইলেবল আছে 100ত। মেথছ, এপ্টিটিউড, ৰিজনিঙৰ ফুল কৰ্চ এভেইলেবল আছে 100ত। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে 125ত। PNRD আছামৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। আছাম ৱেৰহাউছ মেনেজাৰৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। কটন ইউনিভাৰ্চিটিৰ IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত। APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ, ইংলিছ আৰু জেনেৰেল নলেজৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC কালচাৰেল ডেভেলপমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 175ত। APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে 200ত। APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। আৰু APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত কৰ্চবিলাকৰ কথা উল্লেখ কৰা আছে, আৰু লগতে ভিডিঅ'টোৰ শেষৰ ফালে মই কৰ্চবিলাকৰ কথা আপোনালোকক আৰু এবাৰ জনাই দিম। ঠিক আছে, এতিয়া ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম। আপোনালোকে দেখিছে যে শেহতীয়াকৈ টোটেল 78টা পষ্ট ওলাইছে মাত্ৰ এইটো বছৰত। এইটো বছৰতে আটাইতকৈ APSC আটাইতকৈ লোৱেষ্ট নাম্বাৰ অফ পষ্ট তেওঁলোকে ৰিলিজ কৰিছে CC আণ্ডাৰত। ছাৰ্ভিচ কেডাৰবিলাক আছে, কিন্তু ছাৰ্ভিচ কেডাৰবিলাক এইবাৰো টোটেল 11টা ছাৰ্ভিচ কেডাৰে ইয়াতে পাৰ্টিচিপেট কৰিছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত। কিন্তু আপোনালোকে যদি চাই প্ৰত্যেকটো ছাৰ্ভিচ কেডাৰতে বহুত কম পষ্ট আছে। অকল জাষ্ট ACS কেডাৰটোত অলপ পষ্ট বেছি আছে, কিন্তু বাকীবিলাকত একেবাৰে কম, মানে ইগনৰেবল ইয়াতে পষ্ট আপোনালোকে দেখিছে। কিন্তু কথাটো হ'ল যে APSC এডভাৰটাইজমেণ্টটো ৰিলিজ কৰাৰ মেইন কথা হ'ল যে 2021 মানত চাগে 2021 মানত এটা আছাম কেবিনেটে এটা ডিচিশ্যন লৈছিলে আণ্ডাৰ দি চিফ মিনিষ্টাৰশ্বিপ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ যেতিয়া নতুন চিফ মিনিষ্টাৰ হৈছিলে, তেতিয়া আছাম কেবিনেটে এটা ডিচিশ্যন লৈছিল যে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছিলে পাৱাৰত, তেতিয়া তেওঁ কৈছিল যে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হ'ব। আৰু সেইটো কাৰণে তেনেকৈ APSC প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি গৈ আছে। খালি APSC এটা বছৰ লেটকৈ
চলি আছে চ' সেইটো কাৰণে এইবাৰৰ যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন সেইটো 2026ত যোনটো হ'ব সেইটো 2025ৰ হয় 2025 বেটছৰ কাৰণে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰিছে আৰু ঠিক তেনেদৰে এইজৰ কাট অফ ডেটটো 1 জানুৱাৰী 2025 কৈছে আৰু ইয়াতে যিহেতু এটা মেণ্ডেটৰী হয় যে প্ৰত্যেক বছৰে APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন পাতিবই লাগিব অনুষ্ঠিত কৰিবই লাগিব পোষ্ট ৰিলিজ কৰিবই লাগিব আৰু ঠিক ইতিমধ্যে যোৱাবাৰো পৰীক্ষা জুনত হ'লগৈ আগতে কিন্তু আগৰ দুবাৰ মাৰ্চত পৰীক্ষা অনুষ্ঠিত কৰিছিলে কিন্তু যোৱাবাৰ কিবা কাৰণে লেট হৈ পেলাই জুনত পৰীক্ষা অনুষ্ঠিত কৰিলে আৰু এইবাৰো অলপ ইলেকশ্যনৰ কাৰণে লেট হৈ গ'ল কিবা কিবি আছিলে আৰু ডিপাৰ্টমেণ্টেল স্ক্ৰুটনিবিলাক লৰালৰিকৈ কৰিবলগীয়া হ'ল চ' সেইটো কাৰণে এইবাৰ আপোনালোকৰ পৰীক্ষা স্কেডুল কৰা হৈছে জুলাই 5 তাৰিখ আৰু ইয়াতকৈ লেট কৰিব নোৱাৰে প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো চ' সেইটো কাৰণে তেওঁলোকে লৰালৰিকৈ এডভাৰটাইজমেণ্টটো ৰিলিজ কৰি দিলে কিন্তু ইয়াতে এটা পচিবিলিটি আছে যদিহে নতুন গভৰ্ণমেণ্ট আহে নতুন গভৰ্ণমেণ্ট মানে কি আৰু যদিহে BJP গভৰ্ণমেণ্টে আকৌ যদি ৰিফৰ্ম কৰে গভৰ্ণমেণ্ট তেতিয়াহ'লে অলপ তেওঁলোকৰ কাৰণে ইজি হ'ব গোটেইবিলাক বস্তু আকৌ বস্তুখিনি আকৌ যোনখিনি অধৰুৱা বস্তু আছে সেইখিনি কমপ্লিট কৰিবৰ কাৰণে কিন্তু নতুন এখন যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে তেওঁলোকে গোটেইখিনি বস্তু ছেটেল কৰাৰ পৰা আদি কৰি বাকী ডিপাৰ্টমেণ্টেল যোনখিনি ছেক্ৰেটাৰী বা অন্য যোনখিনি পোষ্ট থাকে যোনখিনি চিভিল ছাৰ্ভিচ অফিচাৰ্ছবিলাক থাকে চিভিল ছাৰ্ভেণ্টবিলাক চ' তেওঁলোককো অলপ আদল বাদল কৰিব পুৰণা চৰকাৰখনৰ মতে অফিচাৰ্ছবিলাক নাৰাখে তেতিয়াহ'লে ডিপাৰ্টমেণ্টবিলাকত নতুন অফিচাৰ আহিব আৰু গোটেইবিলাক ছেটেল হওঁতে অলপ টাইম লাগিব এবছৰমান লাগি যাব তেওঁলোকৰ এক্সাম কণ্ডাক্ট কৰোঁতে তো তেতিয়া APSCৰ যোনখিনি এডভাৰটাইজমেণ্ট হ'লে সেইখিনি পৰীক্ষা হ'ব বাৰু কিন্তু নতুন এডভাৰটাইজমেণ্টবিলাকৰ অকণমান ডিলে হ'ব পাৰে ঠিক আছে নতুন যদি চৰকাৰ আহে কিন্তু যদিহে এই যোনখন প্ৰেজেণ্ট চৰকাৰ আছিলে সেইখন চৰকাৰে যদি আকৌ পাৱাৰত আহে তেতিয়াহ'লে তেওঁলোকৰ কাম কাজবিলাক আগবঢ়োৱাত অলপ সহায় হ'ব চ' তেনেকুৱা মতে যদিহে ইয়াতে 78 পোষ্ট আছে কিন্তু এতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্ট হৈ গ'ল অনলাইন এপ্লিকেশ্যন চলি আছে কিন্তু তাৰ মাজতে নতুন চৰকাৰখন আহি পেলাই যদি আকৌ এবাৰ স্ক্ৰুটনি কৰিব কয় কাৰণ আগতেও দেখিছোঁ আমি APSCৰ কেতিয়াবা স্ক্ৰুটনি কৰি পেলাই পোষ্টবিলাক এড কৰা হয় বেলেগ একো কৰিব নালাগে আপোনালোকে এপ্লাই কৰিলে হৈ গ'ল সেইখিনিৰ ভিতৰতে আপোনালোকৰ ইয়াতে পোষ্ট এড হৈ যাব ঠিক আছে যদিহে কিবা তেনেকুৱা নটিফিকেশ্যন আহে ইয়াতে পোষ্ট এড হোৱাৰ সম্ভাৱনা আছে বাৰু কিছুমান ছাৰ্ভিচ কেডাৰত মই দেখিছোঁ অলপ ভেকেঞ্চি আছে ক'ৰবাত যিমানখিনি মই শুনিছোঁ কিন্তু একজেক্টলি ছাৰ্ভিচ কেডাৰকেইটাৰ নাম নকওঁ বাৰু বা ক'ব নিবিচাৰোঁ ইয়াতে কিন্তু কিছুমান ছাৰ্ভিচ কেডাৰত ভেকেঞ্চি আছে বা যেতিয়ালৈকে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ গোটেই প্ৰচেছটো কমপ্লিট হ'ব তেতিয়ালৈকে ভেকেঞ্চ হ'বগৈ কিছুমান পোষ্ট চ' সেইটো ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে ইয়াতে কিছুমান ভেকেঞ্চি আৰু আনিব পৰা যায় চ' ইয়াতে 78টা মানে লৰালৰিকৈ এডভাৰটাইজমেণ্ট উলিয়াবলগীয়া হ'ল কাৰণ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো পাতাটো মেণ্ডেটৰী হয় আৰু জুলাইত পাতিবই লাগিব চ' সেইটো কাৰণে আৰু যিহেতু অলৰেডি পুৰণা চৰকাৰখনে অলৰেডি এইখিনি বস্তু মানে চেংচন কৰি গৈছিলে পোষ্টবিলাক ঠিক আছে হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্ট হোম ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাদেৱৰ আণ্ডাৰতে আছিলে আমাৰ চিফ মিনিষ্টাৰৰ আণ্ডাৰত চ' তেওঁতো এতিয়া বৰ্তমান পাৱাৰত নাই ঠিক আছে এটা গেপ পিৰিয়ড চলি আছে চ' সেইটো কাৰণে লৰালৰিকৈ 78টা পোষ্টৰ চেংচন কৰি পেলাই ইয়াতে এডভাৰটাইজমেণ্ট উলিওৱা হ'ল কাৰণ নহ'লে এডভাৰটাইজমেণ্ট নোলিওৱালৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰিব অনলাইন এপ্লিকেশ্যনটো লেট হৈ গ'লে মানে পাছলৈ পৰীক্ষাটো লেট হৈ গৈ থাকিব চ' সেইটো কাৰণে তেওঁলোকে কৰিবলগীয়া হ'ল কিন্তু যেতিয়া নতুন চৰকাৰ ফৰ্ম হ'ব যদিহে পুৰণা চৰকাৰখন আকৌ পাৱাৰত আহে তেতিয়াহ'লে হয়তো ইয়াতে আপোনালোকৰ কিছুমান অন্য যোনখিনি ছাৰ্ভিচ কেডাৰ আছে তাৰ পৰা আৰু ভেকেঞ্চি অলপ এড হ'ব পাৰে চ' যদিহে এড হয় তেতিয়াহ'লে 100+ ভেকেঞ্চি যাবগৈ পাৰে কিন্তু এইবাৰ হ'লেও বহুত বেছি ভেকেঞ্চি নহ'ব কিন্তু 78তকৈ যদি 100+ হৈ যায় তেতিয়াহ'লেও আপোনালোকৰ কাৰণে অলপ কম্পিট কৰিবৰ কাৰণে ভাল হ'ব এতিয়া এইটো চাব গ'লে ক'বলৈ কথাটো ভাল ইজিয়ে বাৰু আপোনাক এটা পোষ্টে লাগে কিন্তু যেতিয়া পোষ্ট বেছি থাকে তেতিয়া কম্পিট কৰি পেলাই ভাল লাগে আৰু চিলেকশ্যন ৰেচিঅ'টো বাঢ়ি যায় এটা পোষ্টৰ এগেইনষ্টে কমপ্লিট কৰিবলৈ হ'লে চিলেকশ্যন ৰেচিঅ'টো কমি যাব আৰু ইয়াতে দেখিছে এইবাৰ যোনখিনি কি বুলি কয় ইয়াতে আপোনালোকে যোনখিনি মানে ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ ৰিজাৰ্ভ কেটেগৰীবিলাকত পোষ্ট কম আছে চ' এইটো কাৰণে কাট অফো ৰিজাৰ্ভ কেটেগৰীত হাই যাব আৰু জেনেৰেলৰ কাট অফো বেছি যাব কাৰণ জেনেৰেলৰ যিমানখিনি জেনেৰেলৰ পোষ্ট আছে জেনেৰেল ছিটবিলাকৰ কাৰণে ৰিজাৰ্ভ কেটেগৰীৰ গোটেইবিলাকে কম্পিট কৰিব পাৰিব ইৰিছপেক্টিভ অফ মেল ফিমেল ঠিক আছে বা পাৰ্চন উইথ ডিচেবিলিটি ঠিক আছে এই গোটেইখিনি কম্পিট কৰিব পাৰিব চ' সেইটো কাৰণে জেনেৰেল কেটেগৰীত বহুতবিলাক কেণ্ডিডেট সোমাব আৰু এইবাৰ জেনেৰেল কেটেগৰীত যদি আমি অৰিজিনেল জেনেৰেল কেটেগৰীৰ কথা কওঁ অৰিজিনেল জেনেৰেল কেটেগৰী এই 78টা মানে টোটেল জেনেৰেল কেটেগৰী ছিটছ আছে টোটেল 42টা ঠিক আছে টোটেল 42টা ছিটছৰ ভিতৰত জেনেৰেল কেটেগৰী খুব বেছি হাৰ্ডলি 15জনমান কেণ্ডিডেটছে অৰিজিনেল জেনেৰেল কেটেগৰীৰ পৰা চিলেক্ট হ'ব বাকীবিলাকে কিছুমান ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছে যেতিয়া বেছি মাৰ্কছ স্ক'ৰ কৰে তেতিয়াহ'লে তেওঁলোকে অট'মেটিকলি জেনেৰেল কেটেগৰীলৈ আপগ্ৰেড হয় চ' তেওঁলোকৰো বহুতবিলাক পোষ্ট ইয়াতে পাব ঠিক আছে চ' তেনেকুৱা ধৰণৰকৈ আগতেও APSCৰ দুটামান এক্সামছ হৈ গৈছিলে আই থিংক আগতে কি বুলি কয় কি পাহৰি গ'লোঁ CDPO নহয় কোনোবা এটা এক্সাম আছিলে আই থিংক টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ এক্সাম আছিল নেকি টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ এক্সামত আপোনালোকে দেখিছে বহুতবিলাক ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছে জেনেৰেলৰ সমান মাৰ্কছ পাই পেলাই জেনেৰেল কেটেগৰীলৈ আপগ্ৰেড হৈছিলে আৰু তাতে কোনো অৰিজিনেল জেনেৰেল কেটেগৰী কেণ্ডিডেটছ তাতে আপোনালোকে দেখা পোৱা নাযায় লিষ্টখনত ঠিক আছে চ' এইবাৰো মোৰ লাগিছে যে জেনেৰেল কেটেগৰী মই ডিমটিভেট কৰা নাই এইটো প্ৰেক্টিকেল কথা আৰু চ' আপোনালোকে 15জন 20জনৰ ভিতৰত কম্পিট কৰিব লাগিব যোনখিনি অৰিজিনেল জেনেৰেল কেটেগৰী আছে আৰু বাকী যোনখিনি ৰিজাৰ্ভ কেটেগৰী আছে আপোনালোকৰ কম্পিটিশ্যন বাঢ়ি যাব কাৰণ আপোনালোকৰ ইয়াতে ৰিজাৰ্ভৰ ছিট কম আছে বৰ্তমান যদি 78তে থাকে কিন্তু
স্ক্ৰুটনি কৰি পেলাই ইয়াতে পোষ্ট বহুৱাৰ সম্ভাৱনা মই অলপ দেখিছোঁ, কাৰণ কিছুমান ছাৰ্ভিচ কেডাৰত মই যিমানখিনি গম পাইছোঁ অলপ ভেকেঞ্চি আছে ক'ৰবাত। যদিহে এইবাৰ গভাৰ্ণমেণ্টে ইচ্ছা কৰিলে এইটোত CCত এড কৰিব পাৰে, পাছলৈ নটিফিকেশ্যন এখন দি পেলাই, ঠিক আছে, বেলেগ এখন এক্সট্ৰা নটিফিকেশ্যন দি পেলাই ইয়াতে এড কৰিব পাৰে। তেতিয়া এড কৰিলে মানে হয়তো 100+ ভেকেঞ্চি আহি যাব। আৰু যদি ভাবে এইটো বছৰ নকৰোঁ, অহা বছৰ আকৌ CC উলিয়াব লাগিব, এনেও CC উলিয়াব বাৰু, অহা বছৰলৈ আৰু কিছুমান ভেকেণ্ট হ'ব বাৰু, বহুতবিলাক মানুহ ৰিটায়াৰ হ'ব, কিবা হ'ব, সেইবিলাক আছে। আৰু অহা বছৰ যোনটো ওলাব এডভাৰ্টাইজমেণ্ট, সেই এডভাৰ্টাইজমেণ্টটো আকৌ নেক্সট 2028ক বেছ লৈ পেলাইহে কৰিব। 2028ত যোনবিলাক মানুহ ৰিটায়াৰ হ'ব বা প্ৰমোশ্যনৰ চান্সেছ থাকিব, সেইখিনি লৈ পেলাই ভেকেঞ্চি ক্ৰিয়েট কৰিব। চ' তেনেকুৱা ধৰণকে হয় বস্তুটো। চ' এইবাৰো 2027ত গৈ যোনখিনি পোষ্ট ভেকেণ্ট হ'ব সেইখিনিৰ স্ক্ৰুটনি কৰি পেলাই 78জন পোষ্ট পাইছে, কাৰণ এইখিনিৰ ৰিক্ৰুইটমেণ্ট মানে জইনিং 2027ত হ'বগৈ। চ' সেইটো কাৰণে সেইটো মতে 2027ত গৈ পেলাই 78টা পোষ্টৰ ইয়াতে ভেকেণ্ট দেখিছে। কিন্তু ইয়াতে কিছুমান আৰু ছাৰ্ভিচ কেডাৰৰ ভেকেঞ্চি আহিব পাৰে। চ' এতিয়া লেটছ চি কি হয়, যদি চৰকাৰ ফৰ্ম হয়, তাৰপিছত যদি চৰকাৰে যদি কিবা সিদ্ধান্ত লয় আৰু স্ক্ৰুটনি কৰিব বিচাৰে, তেতিয়াহ'লে জুলাই 5 তাৰিখৰ আগতেই নটিফিকেশ্যন এটা দি জনাব লাগিব। খালি প্ৰিলিমিনেৰী আগতে নটিফিকেশ্যন দিব লাগিব। এবাৰ প্ৰিলিমিনেৰী হৈ যোৱাৰ পিছত আকৌ নটিফিকেশ্যন এড কৰি পেলাই মেইনছৰ কাৰণে এড কৰিব নোৱাৰে, কাৰণ প্ৰচেছটো ষ্টাৰ্ট হোৱাৰ আগতেই কৰিব লাগিব। এক্সামটো হোৱাৰ আগতে এডভাৰ্টাইজমেণ্ট উলিয়ালে একো নাই, কিন্তু প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ আগতেই এড কৰিব লাগিব, তেতিয়া হ'ব এজ পাৰ APSCৰ এমেণ্ডমেণ্ট ৰুলছ, ঠিক আছে। চ' প্ৰিলিমিনেৰী জুলাই 5 তাৰিখে আছে, 5 তাৰিখৰ আগতে যদি কিবা ভেকেঞ্চি ইয়াতে এড কৰিব পাৰে। চ' অলপ মই সম্ভাৱনা দেখিছোঁ বাৰু এড কৰা, যিহেতু মই অলপ ভেকেঞ্চি আছে বুলি গম পাইছোঁ। চ' সেইটো কাৰণে ইয়াতে আপোনালোকে অলপ পজিটিভ হৈ থাকক, 78ৰ কাৰণে কম্পিট কৰক, একো নাই। যদি ভেকেঞ্চি এড হয় ৱেল এণ্ড গুড, আপোনালোকৰ কম্পিট কৰিবৰ কাৰণে ভাল হ'ব। গোটেইকেইটা কেটেগৰীৰ কথা কাৰণে কৈছোঁ, এইবাৰ আপোনালোকৰ অলপ কম্পিটিশ্যন হাই হ'ব। চ' সেইটো কাৰণে, আৰু ইয়াৰ ওপৰতো মই কাট অফৰ কাৰণে এটা ভিডিঅ' বনাম ডেডিকেটেড। চ' সেইটো কাৰণে আপোনালোকে ৱেইট কৰক। মই অলপ প্ৰিভিয়াছ ট্ৰেণ্ডবিলাক চাম, কোনটো ইয়েৰত কিমান কাট অফ গৈছিলে, কিমানটা পোষ্ট আছিলে, সেইটো লৈ পেলাই এইটো বছৰত কাট অফ কিমান হ'ব পাৰে, কি হ'ব পাৰে, অলপ ডিছকাছ কৰিম। কাট অফ এতিয়াই ক'ব নোৱাৰি, পৰীক্ষাটো নাপাতাকে, তথাপিতো মই অলপ আপোনালোকক এটা ৰাফ আইডিয়া দিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। এইখিনিয়ে জনালোঁ ভিডিঅ'টোত। বাকী আপোনালোকৰ নিজৰ মতামত জনাব পাৰে কমেণ্ট ছেকশ্যনত। আৰু মই ক'লোৱে, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত, DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত, ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত, আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ, কাৰেণ্ট এফেয়াৰ্ছ 2025 আৰু লগতে এক্সাম ৰিটেন মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা, এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগে ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত। আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত। APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু কোনোবা কোৰ্ছ হ'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আপোনালোকক কোনটো কোৰ্ছ লাগে, কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ ক্ষেত্ৰত হেল্পফুল হ'ব। বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি, সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।